প্ৰিয় দৰ্শক শ্ৰোতা, আমি যিহেতু মানুহ হিচাপে পৃথিৱীত জন্ম লাভ কৰিছোঁ, গতিকে আমাৰ মনত বিভিন্ন সময়ত বা প্ৰায় বহুতো নেগেটিভ থটছে আমাক ক্ৰিয়া কৰি থাকে। নেগেটিভ থটছ আমাৰ মনত জাগ্ৰত হয়। যিকোনো ধৰণৰ নেগেটিভ থটছ, আমি যদি দুৰ্নীতি কৰাৰ ক'ৰবাত সুবিধা পাওঁ, তেতিয়া দুৰ্নীতি কৰিবৰ বাবে আমাৰ এই নেগেটিভ থটছে আমাক সদায় উৎসাহ দি থাকে। বা যিকোনো ধৰণৰ কৰাপশ্যনত যদি আমি লিপ্ত হওঁ, তেন্তে এই লিপ্ত হ'বলৈ আমাৰ মনত এনেধৰণৰ নেগেটিভ থটছবোৰে ক্ৰিয়া কৰি থাকে। এনি কাইণ্ড অফ নেগেটিভ থটছ। কোনেও এই কথা ডাঠি ক'ব নোৱাৰে যে মোৰ জীৱনলৈ কেতিয়াও নেগেটিভ থটছ অহা নাই। নেগেটিভ থটছ অহাটো এক খুবেই স্বাভাৱিক বিষয়। গতিকে এনেধৰণৰ নেগেটিভ থটছবোৰ যেতিয়া আমাৰ মনত জাগ্ৰত হয়, তেতিয়া আমি কি কৰিব লাগিব? এই নেগেটিভ থটছক আমি এডুকেট কৰিব লাগিব। এই নেগেটিভ থটছক আমি বৰ্জন কৰিব লাগিব। অন্যথা আমাৰ কৰ্মৰাজি সদায় বেয়াৰ দিশলৈ আমাৰ গতি কৰিব। এনেধৰণৰ নেগেটিভ থটছ এনি কাইণ্ড অফ, মই কৈ আছোঁ, যিকোনো ধৰণৰে বেয়া কাম, ই প্ৰলোভন দিব। টকা পইচাৰ ক্ষেত্ৰততো ই বিশেষভাৱে প্ৰলোভন দিব। কোনোবাই নিজৰ মাটিৰ সীমা সুবিধা পাইছে, তাক আনৰ মাটিলৈ ঠেলাৰ বাবেও মনটোৱে প্ৰলোভন দিব। গতিকে এনে ভাৱবোৰ যেতিয়া মনলৈ আহিব, তেন্তে তাক আমি অস্বীকাৰ কৰিবৰ বাবে আমি এনেধৰণৰ নেগেটিভ থটছবোৰক এডুকেট কৰিব লাগিব। এডুকেট কৰি নেগেটিভ থটছক আমি পজিটিভলৈ কনভাৰ্ট কৰিব লাগিব। বিবেকৰ মাজত বিভিন্ন ধৰণৰ অন্তৰ্দ্বন্দ্ব থাকিব। বিবেকৰ মাজত এই কথাটো বাৰম্বাৰ আমি ফ'কাছ কৰিব বিচাৰি আছোঁ। যিহেতু ইতিমধ্যে আমি কৈছোঁ যে কোৰাণ মজিদে সদায় বিল গাইবৰ ওপৰত কথা পাতে। সূৰা বাকাৰাৰ আৰম্ভণিতেই কৈ দিছে এই কথা বতৰাবোৰ। আমি হয়তো ইয়াক খুব গুৰুত্ব সহকাৰে লোৱা নাই, বা বিল গাইব বুলি কোৱাৰ লগে লগে আমাক ধৰ্মীয় দৃষ্টিভংগীত মৃত্যুৰ পিছত সেই জান্নাত, জাহান্নাম ইত্যাদি বিষয়বোৰতে আমাক ফ'কাছ কৰি ৰখাৰ বাবে মূল বিষয়বস্তু আমি ধৰিব পৰা নাই। আৰু এনেধৰণৰ নেগেটিভ থটছ অহা বিষয়টো ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড ৰিলিজন, ই কোনো ধৰ্মীয় বিষয় নহয়। সেয়েহে কোৰাণ মজিদৰ যি দৰ্শন আছে, কোৰাণ মজিদৰ যি শিক্ষা আছে, এই শিক্ষা সমগ্ৰ মানৱ জাতিৰ বাবে ই সদায় বিবেকৰ শিক্ষা দি আছে। গতিকে আমাৰ মনত যেতিয়া এনেধৰণৰ নেগেটিভ প্ৰলোভনৰ ভাৱবোৰ যেতিয়া আহিব, মনৰ ভিতৰত যেতিয়া অন্তৰ্দ্বন্দ্ব হ'ব, তেনে অৱস্থাত আমি বিবেকৰ সৈতে কেনেধৰণে কথা বতৰা পাতিব লাগিব, কেনেধৰণৰ সিদ্ধান্ত ল'ব লাগিব, এই বিষয়টোৱে প্ৰকৃততে কোৰাণ মজিদৰ ৪৭ নং সূৰা মুহাম্মাদৰ ৪ নং আয়াতত আল্লাহে বৰ্ণনা কৰিছে। গতিকে আহক আমি এই আয়াতৰ ৪ নং আয়াতৰ মাজলৈ আমি সোমাই যাওঁ। ৪ নং আয়াতত কোৱা গৈছে, চাওক প্ৰিয় দৰ্শক শ্ৰোতা, ইতিমধ্যে আমি আপোনালোকৰ আগত এটি কথা স্পষ্ট কৰিছোঁ যে কোৰাণ মজিদে সদায় মানুহৰ ভিতৰৰ চাইক'লজিকেল কথা বতৰাবোৰৰ ওপৰত আমাক গাইড কৰে। কোনো ধৰণৰ ব্যাজ্যিক ইয়াত কথা বতৰা উল্লেখ নাই। গতিকে ৪ নং আয়াতত কৈছে, ফাইজা লাকিতুম আল্লাজিনা কাফাৰু, মন কৰিব, লাকিতুম, আমি ইয়াৰ দৰ্শন বুজিব লাগিব। ইয়াত কোনো যুদ্ধ বিগ্ৰহৰ ইয়াত কথা উল্লেখে অহা নাই প্ৰথম অৱস্থাত, কিন্তু অসমীয়া অনুবাদত ইয়াক ডাইৰেক্টলি যুদ্ধ বিগ্ৰহলৈ লৈ যোৱাৰ বাবে ইয়াৰ মূল দৰ্শনৰ পৰা ই বহুদূৰ আঁতৰি গুচি গৈছে। ইয়াত কৈছে, যিহেতু ১ নং, ২ নং, ৩ নং আয়াত আমি ইতিমধ্যে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ১ নং আয়াতে কাফিৰ
কাক কয় সেই দিশটো আমাক বুজালে। 2 নং আয়াতে মুমিন অৰ্থাৎ সত্যক খামুচি ধৰা দিশটোক কেনেধৰণে বুজালে। 3 নং আয়াতত দুইটাৰ কম্পেৰিজন দেখুৱালে। গতিকে এই দৃষ্টিভংগীৰে এই আদৰ্শৰে 4 নং আয়াতত কোৱা গৈছে যে ফাইজা লাকি তুম, অৰ্থাৎ এনেধৰণৰ নেগেটিভ থটছৰ প্ৰলোভনৰ কথা বতৰাবোৰ যেতিয়া তোমাৰ মনলৈ আহিব, ইয়াত ফিজিকেল লগ পোৱাৰ কথা কোৱা নাই। আল্লাজিনা কাফাৰু, চাওক ইতিমধ্যে আমি কৈছোঁ যে কাফাৰু কাফিৰ শব্দই যি সত্যক অস্বীকাৰ কৰি নেগেটিভ থটছৰ দিশত নিজৰ ক্ৰিয়াকৰ্ম আগুৱাই নিব, সেই লোকসকলেই হৈছে কাফিৰ। কাফিৰ কোনো এক বিশেষ ধৰ্মাৱলম্বী লোক নহয়, কোনো অনামুছলিম লোকক কাফিৰ বুলি কোৰাণ মজিদে কোৱা নাই। গতিকে এনেধৰণৰ নেগেটিভ থটছৰ বিষয়বোৰ যেতিয়া তোমাৰ মনত জাগ্ৰত হ'ব, যেতিয়া সিহঁতক তুমি লগ পাবা বুলি কোৱা গৈছে শাব্দিক দিশৰ পৰা, অৰ্থাৎ তোমাৰ মনত যেতিয়া ই জাগ্ৰত হ'ব, ফাদৰিব ৰিকাবা, তেতিয়া তাত খুব সজাগ হ'বলৈ কৈছে। আৰু সজাগ হৈ সিদ্ধান্ত এনেধৰণে ল'বলৈ কৈছে যাতে আমি ডিঙিত আঘাত কৰিলে যেনেধৰণে কোনো এজন ব্যক্তি বা কোনো এটা পশু হঠাৎ সি ডেমেজ হৈ যায়, ঠিক তেনেধৰণে চাইক'লজিকেলি এনেধৰণৰ বিষয়বোৰ, প্ৰলোভনৰ বিষয়বোৰ যেতিয়া মনলৈ আহিব, তেতিয়া তাক তুমি একেবাৰে দমন কৰা। প্ৰথম অৱস্থাতেই তাক দমন কৰা। হাত্তা ইজা আস্খান্তুমুহুম, যেতিয়া তুমি মানসিকভাৱে খুব শক্তিশালী হৈ পজিটিভ যেতিয়া তুমি এটা মাইণ্ড ছেটআপ ল'বা আৰু এনেধৰণৰ প্ৰলোভনৰ কথা বতৰাবোৰ যেতিয়া আহিব তাক তুমি ৰিজেক্ট কৰা, যিমানেই ইয়াৰ পৰা মোৰ লাভালাভ নহওক, এই কামটো বেয়া কাম মই নকৰোঁ। সেই দৃঢ়তা যেতিয়া স্থিৰ কৰিবা, তেতিয়া তোমাৰ নেগেটিভ থটটো কি হ'ব, দুৰ্বল হৈ যাব। ফাচুদ্দুল ৱাচাকা, তেতিয়া তাক কি কৰিব কৈছে, সেই নেগেটিভ থটটোক এনেধৰণে বান্ধি দিবলৈ কৈছে যাতে সি পুনৰ উত্থান আৰু হ'ব নোৱাৰে। ফাইম্মা মান্না বাদা ৱাইম্মা ফিদাআন, তাৰ পাছত তাক যেতিয়া দমন কৰিবা, তেতিয়া তাক তুমি বাদ দি দিয়া, আহিছিলে আৰু তাক তুমি ক্ষমা কৰি দিয়া। সেইটোৰ ওপৰত গুৰুত্ব নিদি তোমাৰ ফ'কাছ সদায় পজিটিভ দিশত তুমি ফ'কাছ কৰা। হাত্তা তাদা আল হাৰবু আও জাৰাহা, এই বিষয়টো কি হৈছে, মানসিক যুদ্ধ। যেতিয়া এটা খুব প্ৰলোভনৰ বিষয় এটা মনলৈ আহিব, যেতিয়া তেনেধৰণৰ সুবিধা মানুহে পাব, তাক দমন কৰিবৰ বাবে এক মানসিক খুব দ্বন্দ্ব হয়। সেই মানসিক দ্বন্দ্বৰ কথা ইয়াত বুজোৱা হৈছে, কোনো ধৰণৰ ফিল্ডত ঢাল তৰোৱালৰ যুদ্ধৰ কথা কোৱা নাই। গতিকে কৈছে কেতিয়ালৈকে তুমি তাক তেনেধৰণে খামোচ কৰি ৰাখিবা, হাত্তা তাদা আল হাৰবু আও জাৰাহা, যেতিয়ালৈকে তোমাৰ সেই মানসিকভাৱে হৈ থকা যুদ্ধটো যেতিয়ালৈকে স্থিৰ হৈ নাযায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই 4 নং আয়াতে প্ৰকৃততে আমাক এক নীতি শিক্ষা দিছে। নীতি শিক্ষা ইয়াৰ মূল অন্তৰ্নিহিত কথাবোৰ এনেকুৱা হৈছে, যেতিয়া তোমালোকে সত্যক অস্বীকাৰ কৰা চিন্তাবোৰৰ সন্মুখীন হোৱা, মন কৰিব, সত্যক অস্বীকাৰ কৰা চিন্তাবোৰৰ সন্মুখীন হোৱা, অৰ্থাৎ নেগেটিভ থটছবোৰ তোমাৰ মাইণ্ডত যেতিয়া আহিব, তেতিয়া সেই প্ৰভাৱশালী চিন্তাবোৰক, এই নেগেটিভ থটছবোৰ কিন্তু সাংঘাতিক প্ৰভাৱশালী, মানুহক একদম আন্ধা বনাই দিব, বেলেগ ভালৰ দিশ একো দেখা নাপায়। গতিকে এই প্ৰভাৱশালী দিশটোৰ ওপৰত একেবাৰে সজাগ হ'বলৈ কৈছে। যেতিয়া তোমালোকৰ প্ৰভাৱ দুৰ্বল হৈ যাব, যেতিয়া এনেধৰণৰ নেগেটিভ থটছৰ প্ৰলোভনৰ কথা বতৰাবোৰ মাইণ্ডত যেতিয়া দুৰ্বল হৈ যাব, তেতিয়া অন্তৰৰ অংগীকাৰক দৃঢ় কৰা, অৰ্থাৎ তুমি একেবাৰে ডিটাৰমাইন হৈ যাব লাগিব আমি যে যিমানেই আমাৰ ইয়াৰ পৰা লাভ হওক নহওক, এইটো যিহেতু বেয়া কাম, গতিকে এই কাম আমি নকৰোঁ।
গতিকে একেবাৰে ভালৰ সৈতে বেয়াক অস্বীকাৰ কৰি ভালৰ সৈতে একেবাৰে অংগীকাৰবদ্ধ বিবেকক একেবাৰে চুক্তিবদ্ধ কৰি দিব লাগিব। তাৰপিছত হয় ক্ষমা কৰা নাইবা উচিত উপায়েৰে মুক্ত কৰা। গতিকে এনেধৰণৰ নেগেটিভ থটছ আহিলে বুলিয়ে তাকে লৈ আমি এনি টাইম লাগি থাকিব নোৱাৰোঁ, তাক আমি ৰিজেক্ট কৰিব লাগে, বাদ দিব লাগে। আহিছে, আমি আগলৈও যদি এনেধৰণৰ আহি থাকিব, অহাটো স্বাভাৱিক, আমি ডিটাৰমাইন হ'ব লাগে যে এই নেগেটিভ থটছৰ লগত আমি কেতিয়াও নাযাওঁ, যেতিয়ালৈকে অন্তৰৰ যুদ্ধই নিজৰ ভাৰ নমাই নিনিয়ে। এইটো হৈছে যুদ্ধৰ কথা, মানসিক যুদ্ধ, অন্তৰৰ যুদ্ধ। যেতিয়ালৈকে সেই অন্তৰৰ যুদ্ধ তোমাৰ একেবাৰে ঠাণ্ডা হৈ নাযায়, অৰ্থাৎ নেগেটিভ প্ৰলোভনবোৰ একেবাৰে যেতিয়া ডেমেজ হৈ নাযায়, তেতিয়ালৈকে নিজৰ অংগীকাৰ, নিজৰ ডিটাৰমিনেশ্যন আমি খুব ষ্ট্ৰং কৰি ৰাখিব লাগিব। গতিকে ইয়াৰ মূল দৰ্শনটো এনেধৰণৰ, এইটো বাহ্যিক যুদ্ধ নহয়, ই হ'ল অন্তৰৰ ৰূপান্তৰ। চাওক, নেগেটিভ থটছটোৰ পৰা আমি তাক পজিটিভ থটছলৈ অন্তৰটো আমি ৰূপান্তৰ কৰিব লাগিব। বিবেকৰ বিৰোধিতা কৰা চিন্তা, আৱেগ, প্ৰৱণতাক চিনাক্ত কৰি তাৰ মূলত আঘাত কৰিব লাগিব। যিবোৰ আমাৰ মনৰ সঠিক পথৰ পৰা আঁতৰি যোৱা যিবোৰ চিন্তাধাৰা আহিব, প্ৰলোভন আহিব, ই কিন্তু ইয়াক ৰিজেক্ট কৰি দিয়াটো বৰ ইজি নহয়। আমি বহুত মেণ্টেলি আমি ষ্ট্ৰং হ'ব লাগিব, আমি ডিটাৰমাইন হ'ব লাগিব। গতিকে এনেধৰণৰ চিন্তাধাৰা আহিলে আমি খুব সজাগ হ'বলৈ কৈ আছে আৰু তাক আমি ডমিনেট কৰিবলৈ কৈছে মেণ্টেলি। সেই দিশত আমি আগুৱাই যাব নালাগে। তাৰ মূলত আঘাত কৰিবলৈ কৈছে, দুৰ্বল কৰি দিবলৈ কৈছে। তাৰ ঠাইত বিবেকৰ সৈতে নতুন অংগীকাৰ স্থাপন কৰা। গতিকে যিটো প্ৰলোভন তোমালৈ আহিছিলে, নেগেটিভ থট যিটো আহিছিলে, তাক আমি ৰিজেক্ট কৰি আমি নতুন অংগীকাৰ, অৰ্থাৎ তাৰ অপজিটত আমি ভাল বেয়া কৰ্ম নকৰোঁ, যিকোনো এনি কাইণ্ড অফ এভিল ডিডছ, যিকোনো ধৰণৰ বেয়া কামৰ পৰা আমি আঁতৰি থাকিব। এই সংগ্ৰামৰ জৰিয়তেই মানুহৰ চেতনা পৰিপক্ক হয়। গতিকে প্ৰিয় দৰ্শক শ্ৰোতা, কোৰাণ মজিদৰ এই ৪৭ নং সূৰাৰ ৪ নং আয়াতে আমি পুনৰ কৈছোঁ, ই হৈছে বিবেকৰ যুদ্ধ। ই কোনো ঢাল তাৰোৱালৰ যুদ্ধ নহয়, কাকো ডিঙিত আঘাত কৰিবলৈ কোৱা নাই। কাফিৰেই কওক, মুমিনেই কওক, এই বিষয়বস্তুবোৰ মানুহৰ মনৰ ভিতৰৰ, ইৰেছপেক্টিভ অফ কাষ্ট এণ্ড ৰিলিজিয়ন, প্ৰত্যেক মানুহৰ মাইণ্ডত বেয়া কথা আহিব পাৰে বা আহে। ভাল মানুহবোৰে কি কৰিব, সেই বেয়া কথাবোৰক দমন কৰি ভাললৈ যাব, আৰু বেয়া মানুহবোৰে কি কৰিব, এনেধৰণৰ নেগেটিভ থটছবোৰত প্ৰলোভিত হৈ সেই দিশত তেওঁলোকে কাম কৰি যাব। গতিকে এনেধৰণৰ বেয়া কথাবোৰৰ পৰা আমি আঁতৰি থকাৰ, বেয়া যিকোনো থটছক আমি এডুকেট কৰি তাক আমি পজিটিভ থটছলৈ কনভাৰ্ট কৰাটোৱে হৈছে কোৰাণ মজিদৰ ৪৭ নং সূৰাৰ ৪ নং আয়াতৰ মূল দৰ্শন। আশা কৰোঁ বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি যিসকল ব্যক্তিয়ে এই কথা বতৰাবোৰৰ বাস্তৱতা বিচাৰে বা চিন্তা কৰে, তেনে লোকসকলে আমি আশা ৰাখিম এই বিষয়বস্তুবোৰৰ ওপৰত চিন্তা চৰ্চা কৰক। কোৰাণ মজিদ কোনো এক বিশেষ ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় গ্ৰন্থ নহয়। আমি বাৰম্বাৰ কৈছোঁ, সমগ্ৰ মানৱ জাতিৰ ই বিবেকক এডুকেট কৰা এখন খুব দাৰ্শনিক আৰু খুব গুৰুত্বপূৰ্ণ গ্ৰন্থ। আমি আশা ৰাখিম চিন্তাশীল তথা বিবেকবান লোকসকলে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰক, নিশ্চিতভাৱে ফলাফল ভাল পাব। ধন্যবাদ।